হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। আশা কৰোঁ আপোনালোকৰ ভাল। আৰু আজি ৰাতিপুৱাই পুৱাই ভ্লগটো গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু আজি খুব এটা বিশেষ ঠাইলৈ গৈ আছোঁ আৰু ঠাইখন আপোনালোকক জনাই দিছোঁ। আমি এতিয়া ৰাতিপুৱাই গৈ আছোঁ অগ্নিনাভ মন্দিৰলৈ। আৰু আমি আছিলোঁ ডিমৌত মোৰ মানুহজনৰ লগৰ ল'ৰাৰ ঘৰ। তেওঁলোকৰ ঘৰত আমি যোৱাকালি আহি পাইছোঁ আৰু আজি ৰাতিপুৱাই আমি ওলাইছোঁ এতিয়া অগ্নিনাভ মন্দিৰলৈ। গতিকে আমাৰ লগতে আপোনালোককো ধুনীয়াকৈ অগ্নিনাভ মন্দিৰ দৰ্শন কৰাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু এতিয়া আমি আগবাঢ়িছোঁ মোৰ ভিতৰুৱা ৰাস্তাইদি শিৱসাগৰ নাজিৰা অগ্নিনাভ মন্দিৰ ভাগলৈ। আৰু সৌৱা চাওকচোন, বাগানতো কাম কৰিবলৈ কৰ্মচাৰীবোৰ আহিছেহে, কাৰণ তেতিয়া ৰাতিপুৱা 8-9টামান বাজিছিলহে। আৰু পৰিৱেশটোও খুব ধুনীয়া লাগিছে নহয় জানো। আৰু অৱশেষত আমি বহু অপেক্ষাৰ অন্তত আহি পালোহি অগ্নিনাভ মন্দিৰৰ সন্মুখত। আৰু সৌৱা যে দোকানবোৰ দেখিছে তাৰ সন্মুখতে মন্দিৰ ভাগ আছে। এই ভাগ হৈছে মন্দিৰ ভাগ। আৰু আহি আমি দোকান এখনত তেল আৰু পানীৰ বটল কিনি ল'লোঁ, কাৰণ ভিতৰত চাকি জ্বলাব দিয়া নহয় বাবে ইয়াত তেল আৰু পানী ধূপৰ পেকেট আপোনালোকে ল'ব পাৰে, কাৰণ ধূপ তাতে দি দিব পাৰে। আৰু তেলটো বৰচাকি গছত ঢালিব পাৰে, লগতে পানীৰ বটল শিৱলিংগত ঢালিবলৈ আপোনালোকে ইয়াৰ পৰাই কিনি ল'ব পাৰে। আৰু এয়া আমি লাহেকৈ মন্দিৰ ভাগৰ ভিতৰলৈ গৈ আছোঁ। আজি মোৰ কিমান ভাল লাগিছে আপোনালোকক হয়তো মই ভাষাৰে বুজাব নোৱাৰিম, কাৰণ বহুত দিনৰ সপোন আছিল অগ্নিনাভ মন্দিৰলৈ যাম, আৰু আজি ফাইনেলি সেই সপোনটো পূৰণ হৈছে। আৰু আহি আমি মন্দিৰ ভাগৰ গেটৰ ছাইডতে থকা টেপত ধুনীয়াকৈ হাত ভৰি ধুই ল'লোঁ। আৰু আপোনালোকেও আহি ইয়াত ধুনীয়াকৈ হাত ভৰি ধুই ল'ব পাৰিব। আৰু হাত ভৰি ধুই আমি মন্দিৰ ভাগৰ ভিতৰলৈ গৈ পোনপ্ৰথমে ইয়াত যোনগছি বৰচাকি আছে, সেই বৰচাকিত আমি তেল ঢালি লৈছোঁ, কাৰণ ইয়াত কোনো চাকি জ্বলাবলৈ বা ধূপ জ্বলাবলৈ তেনেকৈ ব্যৱস্থা নাই। আৰু এই সকলো ভক্তই আহি এই বৰচাকি গছিতেই তেল ঢালে। আৰু আমিও ইয়াতে ধুনীয়াকৈ তেল ঢালিলোঁ, যি আমি বাহিৰৰ দোকানত কিনিছিলোঁ। আৰু আপোনালোকেও ধুনীয়াকৈ বাহিৰৰ দোকানত কিনি তেল ইয়াতে ঢালিব পাৰিব। আৰু এয়া আমি ইয়াতে তেল ঢালি ধুনীয়াকৈ মন্দিৰ ভাগৰ এতিয়া ভিতৰলৈ যাম। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ অংশ। আৰু আপোনালোকে হয়তো দেখিয়ে ভাবিছে আজি ইমান খালী হৈছে, কাৰণ আজি আছিল বিশ্বকৰ্মা পূজা। আৰু মোৰ এই ভিডিঅ'টো হয় বিশ্বকৰ্মা পূজাৰ দিনাখনৰে। আৰু এডিটিঙৰ বহুত কাম থকাৰ বাবে মই ভিডিঅ'টো দিব পৰা নাছিলোঁ। আৰু বিশ্বকৰ্মা পূজাৰ দিনাখন হয়তো আপোনালোকে জানেই যে সকলো নিজৰ নিজৰ ঘৰত ব্যস্ত হৈ থাকে, গতিকে আজি বহুত খালী আছিল। আৰু আমিও আজিৰ দিনটোতে গৈ পাইছোঁ, খুব ভাল লাগিছে। আৰু আজি ইয়াতে আহি পেলাই আমি ধুনীয়াকৈ টিকেট কাটি ল'লোঁ। আৰু এনেকুৱা খালী বা এনেকুৱা ঠাণ্ডা পৰিৱেশ হয়তো কোনোদিন এই মন্দিৰ ভাগত আপোনালোকে দেখা নাই, কাৰণ সদায় মন্দিৰ ভাগত বহু ভক্তৰ ভিৰ থাকে, হাজাৰ হাজাৰ ভক্তৰ ভিৰ থাকে। আৰু আজি আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ বাবাই আজি ইমান এটা ভাল পৰিৱেশত বা ইমান এটা ধুনীয়া দিনত আমাক মাতিছে। আৰু যিহেতু গৰমৰ দিন আৰু বহু শাৰী বা বহুত মানুহ হ'লে মানে বহুত কষ্টও হয় ল'ৰা ছোৱালী লৈ পেলাই। আৰু আজি আমি নভবা এটা পৰিৱেশত গৈ পাইছোঁ মন্দিৰ ভাগত। আৰু মন্দিৰ ভাগত আহি এয়া প্ৰথমে শৰাই কুপন কাটি এতিয়া ধুনীয়াকৈ মন্দিৰ ভাগৰ শিৱলিংগত আমি পানী ঢালিবলৈ গৈ আছোঁ। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে, পৰিৱেশটো খুব ঠাণ্ডা পৰিৱেশ। আৰু এতিয়া আমি ধুনীয়াকৈ আহি ইয়াতে আমাৰ গোসাঁই পোৱালিটোৰ সৈতে পানী ঢালিলোঁ শিৱলিংগত। আৰু শিৱলিংগত পানী ঢালিবলৈ এনেকৈ বাহিৰতে এটা কাঁহৰ পাত্ৰৰ ব্যৱস্থা কৰি থৈছে, আপোনালোকে গৈ সেই পাত্ৰতে পানী ঢালিব পাৰে। আৰু সেই পানী আপোনালোকে বাহিৰত পানীৰ বটল যি কিনিছিলে সেই পানী বটল দিয়ে ঢালিব পাৰে। আগৰ পৰা আপোনালোকক ধুনীয়াকৈ মই পৰিৱেশটো দেখাই দিছোঁ। আৰু এয়া আমি আহিয়ে বেছি সময় নৰখাকৈ পানী ঢালিয়ে তাৰ লগতে আমি বাবাক দৰ্শন কৰিলোঁ, বাবাৰ ওচৰত সেৱা জনালোঁ। আৰু মনটো সঁচাকৈ খুব ভাল লাগি যায় যেতিয়া আপুনি বাবাৰ মুখখন বা বাবাৰ মন্দিৰ ভাগ থাপনা ভাগ আপোনালোকে দেখে, সকলো দুখ ভাগৰ পাহৰি যোৱা যায়। আৰু এইটো অনুভৱ কেনেকুৱা এই মন্দিৰ ভাগত অহা মানুহবোৰেহে জানিব। আৰু এয়া দেখিছেনে, শিখাবা তেনেকুৱাতে আহিলেই। আৰু আজি আমি ইয়াত জনামতে শিখাবাই কোনোদিন নিজ হাতেৰে এনেকৈ ভক্তক ফুট বা তিলক এনেকৈ নিদিয়েহি। আৰু আজি যিহেতু মানুহ তেনেই কম, খুব বেছি 50-70জনমান হ'ব। আৰু সেইকাৰণে শিখাবাই নিজ হাতেদি সকলোকে এনেকৈ ফুট লগাইছে। আৰু আমিও সঁচাকৈ সৌভাগ্যৱান বুলি মই কৈছোঁৱেই, কাৰণ আজি শিখাবাৰ স্পৰ্শ আমি পাইছোঁ। আৰু
যিহেতু বিশ্বকৰ্মা পূজা আছিল আৰু এটা মই ভাল খবৰ দিওঁ, আমি যোনদিনা গৈছোঁ সেইদিনাখনেই ইয়াত প্ৰথমবাৰ বিশ্বকৰ্মা পূজা সম্পূৰ্ণ নীতি নিয়মেৰে পাতিছিল আৰু শিখাবাই নিজে কৈছিল আপোনালোক ইয়াত আহিছে আজি সঁচাকৈ সৌভাগ্যৱান, কাৰণ আগতেও বিশ্বকৰ্মা পাতিছে মন্দিৰ ভাগত, কিন্তু এনেকৈ সম্পূৰ্ণ বিশ্বকৰ্মাৰ নীতি নিয়মেৰে পতা নাছিল আৰু আজি সম্পূৰ্ণ নীতি নিয়মেৰে আজি বিশ্বকৰ্মা পূজা পাতিছে ইয়াতে। আৰু এয়া দেখিছেনে আমাৰ আইতুবা পুৰা ফটো উঠাত লাগি গৈছে বাৰ ওচৰত গৈ, আৰু এয়া মোৰ মানুহজনো গৈছে তাতে ফুট ল'বলৈ, আৰু বায়ে নিজ হাতৰে এনেকৈ ফুট দিছে। সঁচাকৈ খুব ভাল লাগিছে আৰু মানুহগৰাকীক দেখিলেই এটা ভক্তিভাৱ মনত জাগ্ৰত হৈ যায়, আৰু খুব ঠাণ্ডা অমায়িক এগৰাকী মহিলা, আৰু মুখত হাঁহিটো এনিটাইম লৈয়ে থাকে। সঁচাকৈ ভাল লাগে মানুহগৰাকীক দেখিলেই। তো এতিয়া আমি আহিছোঁ ৰাজহুৱা সেৱাভাগ কৰিবলৈ, আৰু অনলাইনতো যে যিভাগ ৰাজহুৱা সেৱা কৰে এতিয়াই সেই সেৱাভাগ অনলাইনত লাইভ কৰে। তো এই আমি ৰাজহুৱা সেৱাভাগ কৰিছোঁ আৰু বুকুখন সঁচাকৈ কঁপি যায় এই সেৱাভাগ কৰোঁতে। আৰু এতিয়া আমি সেৱা কৰি ধুনীয়াকৈ ইয়াত ক্ষীৰ খুৱাইছে আৰু ক্ষীৰকণ আমি খাই লৈছোঁ সকলোৱে, আৰু সঁচাকৈ অমৃত খোৱা যেন লাগে এই ক্ষীৰকণ। আপোনালোকেও আহিলে ইয়াত ক্ষীৰকণ নোখোৱাকৈ নাযাব। আৰু সকলোবোৰৰ শেষত আজি শিখাবাই এনেকৈ সকলো ভক্তকে নিজ হাতেৰে আশীৰ্বাদ দিছে। মনটো সঁচাই বৰ ভাল লাগিছে, কাৰণ শুনিবলৈ পোৱা মতে শিখাবাই এনেদৰে খুব কম আশীৰ্বাদ দিয়ে সকলো ভক্তকে, কাৰণ সদায় হাজাৰ হাজাৰ ভক্ত থাকে, যিহেতু সকলোকে এনেকৈ আশীৰ্বাদ দিয়াটো সম্ভৱ নহয়। আৰু আজি আমাক এনেকৈ আশীৰ্বাদ দিলে, আৰু আশীৰ্বাদ লোৱাৰ শেষত এনেকৈ নিৰ্মালি লৈ এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবচোন। যদি সঁচাকৈ ভাল লাগিল ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, আৰু মোৰ যদি ফেচবুক পেজৰ পৰা চাই আছে পেজটো ফ'ল' কৰা নাই তেনে পেজটো ফ'ল' কৰি দিব। লগতে মোৰ ইউটিউব চেনেলৰ পৰা যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আজিলৈ আহিছোঁ, ধন্যবাদ।